নমস্কাৰ ওম নমঃ শিৱায় আজি 19 জুলাই সানডে আজিৰ পৰা সম্পূৰ্ণ এটি সপ্তাহৰ বাবে মই ৰাশিফল কম কাইলৈ শাওনৰ প্ৰথম সোমবাৰ ইতিমধ্যে শাওন মাহ আৰম্ভ হৈছেই গতিকে এই মাহত আপুনি সদায় যদি শিৱৰ পূজা পাতল কৰে নিশ্চয় সকলো দিশতে শুভ ফল লাভ কৰিব পাৰিব সকলোৱে সাজু হৈ আছে শাওন মাহত বিভিন্ন ধৰণৰ পূজা পাতল চলি থাকে শিৱৰ মূৰ্তি নতুবা শিৱলিংগত গতিকে এই মাহত আপুনি সোমবাৰ বুলি নহয় সদায় পূজা পাতল কৰিব পাৰে আৰু এই মাহৰ সোমবাৰবিলাক কিন্তু যথেষ্ট পাৱাৰফুল গতিকে কাইলৈ আপুনি সাজু হৈ থাকক শাওনৰ প্ৰথম সোমবাৰে আপুনি পূজা পাতল আগবঢ়াওক আৰু ইতিমধ্যে গোপন নৱৰাত্ৰিৰো আৰম্ভণি হৈছে নৱৰাত্ৰি চলিছে বছৰত 4টা নৱৰাত্ৰি থাকে আমি জনাত শাৰদীয় নৱৰাত্ৰি আৰু চৈত মাহৰ নৱৰাত্ৰি ইয়াৰ বাহিৰেও কিন্তু আৰু দুটা গোপন নৱৰাত্ৰি থাকে এতিয়া আষাৰ মাহৰ যোনটো নৱৰাত্ৰিৰ আৰম্ভণি হৈছিলে এতিয়া শাওন মাহত গৈ শেষ হ'ব নদিন গতিকে বৰ ইম্পৰ্টেণ্ট পিৰিয়ড আৰু এই মাহত কিন্তু বিষ্ণুৱে যোগনিদ্ৰাত যাব গতিকে সকলো ফালেদি আপুনি বিভিন্ন ধৰণৰ দেৱ দেৱীৰ আশীৰ্বাদ লাভ কৰিব পাৰিব এতিয়া মই টেৰট কাৰ্ড মতে মেষ ৰাশিসকলৰ ফলাফল কম দুখন কাৰ্ড লৈছোঁ দ্য চেৰিয়ট এণ্ড কাপছ এই মাহটোত কৰ্মৰ ক্ষেত্ৰত শুভ ফল দেখা যায় আপোনাৰ প্ৰমোশ্যন হ'ব পদোন্নতি হ'ব আপুনি প্ৰবঞ্চকৰ পৰা সাৱধান হওক ঠগ প্ৰবঞ্চকে আপোনাক ধনহানি কৰিব পাৰে শাৰীৰিক সমস্যা থাকিব সপ্তাহটোত বিশেষকৈ মঙ্গলবাৰ দিনটোত শাৰীৰিক সমস্যাত ভুগিব পাৰে পেটৰ দুৰ্বলতা থাকিব এই সপ্তাহটোত বিদ্যাৰ্থীসকলে ভাল সুযোগ পাব নিবনুৱাসকলৰো ভাল প্ৰাপ্তিৰ যুগ আছে অবিবাহিতা কন্যাৰ কিন্তু বিয়া বাৰুৰ যোগাযোগ দেখুৱাই আছে পাৰিলে ক'লা ৰঙৰ কম্বল ব্লেক কালাৰৰ ব্লেংকেট দুখীয়াজনক আগবঢ়াওক আৰু শাওনৰ সোমবাৰ বুলি কাইলৈৰ দিনটোত আপুনি শিৱলিংগত অভিষেক কৰক গাখীৰ পানী আদি দিয়ক আৰু শিৱৰ মন্ত্ৰ উচ্চাৰণ কৰক হৰ হৰ মহাদেৱায় নমঃ নিশ্চয় শুভ ফল ল'ব মানে শুভ ফল লাভ কৰিব পাৰিব আৰু লাকি কালাৰ হ'ব অফ হোৱাইট লাকি নাম্বাৰ হ'ব 7 আনলাকি কালাৰ হ'ব ব্লেক বৃষ ৰাশি টৰাছ কাপছ এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে সপ্তাহটোত অভূতপূৰ্ব সফলতা লাভ সাফল্য লাভ আৰু বৃষ ৰাশিৰ জাতক জাতিকাসকলে চাকৰি বাকৰিৰ সন্ধান পাব পাৰে নিবনুৱাসকলৰ অতি ভাল জ্ঞান আপোনাৰ বৃদ্ধি পাব এই সপ্তাহটোত ঘৰখনত সৰু সুৰা কাজিয়া পেচাল থাকিব সাৱধান হওক প্ৰেম প্ৰীতিত মধ্যম ফল উত্থান পতন বেছি দেখুৱাই আছে ব্যৱসায় বাণিজ্যত অশুভ টকা পইচা হানিৰ যুগ প্ৰবল ড্ৰাইভিং কৰোঁতে সাৱধান হওক সপ্তাহটোত ৰেড কালাৰ লাকি ব্লেক কালাৰ আনলাকি লাকি নাম্বাৰ 8 মিথুন ৰাশি জেমিনি নাইট অফ ওৱান্ডছ এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে এই সপ্তাহটোত আপুনি সকলো দিশতে বিকাশ যেন অনুভৱ কৰিব আৰু আপুনি যদি দেৱ দেৱীৰ পূজা পাতল কৰে বিশেষকৈ শাওন মাহ বুলি শিৱৰ পূজা পাতল কৰে নিশ্চয় শুভ ফল লভিব যাত্ৰা কৰোঁতে সাৱধান হ'ব বিশেষকৈ পূব দিশত যাত্ৰা নকৰিব সপ্তাহটোত সৰু সুৰা দুৰ্ঘটনাৰ যোগো দেখুৱাই আছে মঙ্গলবাৰ দিনটো সাৱধান থাকক প্ৰেম প্ৰীতিত অতি শুভ বিয়া বাৰুৰ ক্ষেত্ৰতো শুভ ফল এই সপ্তাহত আপুনি পাৰিলে যদি তিলৰ তেলৰ চাকি শিৱলিংগৰ ওচৰত জ্বলায় তেতিয়া বেমাৰ আজাৰ থাকিলে ভাল হ'ব লাকি নাম্বাৰ 3 লাকি কালাৰ হোৱাইট আনলাকি কালাৰ অৰেঞ্জ এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ কেঞ্চাৰ কিং অফ ছ'ৰ্ডছ এণ্ড হেংমেন এই দুখন কাৰ্ড মতে কিছু বাধা বিঘ্নি দেখুৱাই আছে অৱশ্যে সপ্তাহটোৰ শেষৰ ফালে টকা পইচা হাতলৈ আহিব বৃদ্ধি হ'ব যাত্ৰা কৰোঁতে সাৱধান হওক টকা পইচা আহিলেও খৰচাৰ মাত্ৰা বৃদ্ধি পাব বিদ্যাৰ্থীসকলে শুভ ফল পাব এই সপ্তাহটোত সৰু সুৰা দুৰ্ঘটনাৰ যুগ আছে মঙ্গলবাৰ দিনটোত ড্ৰাইভিং নকৰিব বিদ্যাৰ্থীসকলে শনি মন্দিৰত চাকি বন্তি আগবঢ়াব শনিবাৰ দিনটো পালন কৰক লাকি কালাৰ ব্লু আনলাকি কালাৰ হোৱাইট লাকি নাম্বাৰ 7 এতিয়া মই এখন চিঠি লৈ গৈছোঁ এইখন চিঠি লিখিছে দেৱমিতা এখেতে শাওন মাহৰ বিষয়ে জানিব খুজিছে কাৰণ শাওনৰ প্ৰথম সোমবাৰ পূজাৰ নিয়ম কানুন আদিৰ কথা এখেতে জানিব খুজিছে গতিকে হয় পূজাৰ বাবে প্ৰয়োজনীয় সামগ্ৰী কিছুমান লাগিব ভগৱান শিৱৰ পিকচাৰ ছবি নতুবা মূৰ্তি লাগিব নতুবা আপুনি শিৱলিংগ ইউজ কৰিব পাৰে গংগাজল বা পৰিষ্কাৰ পানী কেঁচা গাখীৰ দৈ মৌ ঘিউ কুঁহিয়াৰৰ ৰস বেলপাত সতেজ বেলপাত ধুতুৰা ফুল বগা ফুল নীলা ফুল নীলকণ্ঠ ফুল ধূপ চাকি কৰ্পূৰ আৰু চাউল ৰাতিপুৱা সোনকালে শুই উঠি
যদি ব্ৰহ্ম মুহূৰ্তত পূজা পাতল কৰিব পাৰে বেছি ভাল। বগা নতুবা কমলা ৰঙৰ পাতল কাপোৰ আপুনি ইউজ কৰক। পূজা কৰা ঠাইখন পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখক আৰু শিৱলিংগ নতুবা শিৱৰ পিকচাৰ স্থাপন কৰক। প্ৰথমতে শিৱলিংগত পানী দি পূজা আৰম্ভ কৰক। লাহে লাহে পানী ঢালক আৰু মনতে মাতিব, উচ্চাৰণ কৰিলে আৰু ভাল। ওম নমঃ শিৱায় মন্ত্ৰ 108 বাৰ মিনিমাম জপ কৰক। ই নীলকণ্ঠক শীতল কৰা বুজায়। ইয়াৰ পিছত এটা এটাকৈ কেঁচা গাখীৰ, দৈ, মৌ, ঘিউ, কুঁহিয়াৰৰ ৰস আদি অৰ্পণ কৰক আৰু ভগৱানক প্ৰাৰ্থনা জনাওক। সতেজ বেলপাত অৰ্পণ কৰক। বেলপাতৰ নিমজ পিঠিখন তললৈ কৰি লিংগৰ ওপৰত এটা এটাকৈ দিব। 108টামান বেলপাত দিব। ফুল অৰ্পণ কৰক। ধূপ ধূনা কৰ্পূৰ আদি দি পেলাই আপুনি যদি চাকি গছি আগবঢ়ায় ভাল। শাওণ মাহ বুলি আপুনি বগা, নীলা, হালধীয়া ফুল অৰ্পণ কৰিলে বেছি ভাল। আৰু চাকি গছি জ্বলাই আপুনি শান্ত হৈ বহক। ভগৱান শিৱৰ নাম লওক। ওম নমঃ শিৱায় বুলি 108 বাৰ জপ কৰক। শেষত আৰতি কৰক। ভক্তিৰে নিজৰ মনোকামনা শিৱ বাবাক জনাওক। নিশ্চয় শিৱৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। ধন্যবাদ। আৰু এখন চিঠিলৈ গৈছোঁ। এখন চিঠিও কিন্তু আহিছে, শিৱ পূজাৰ বিষয়ে জানিব খুজিছে, পূজাৰ সময় আদি। হয়, কাইলৈ 20 জুলাই শাওণৰ প্ৰথম সোমবাৰ ব্ৰহ্ম মুহূৰ্তত 4 বজাৰ পৰা 6 বজালৈকে আপুনি পূজা পাতল কৰিলে বেছি ভাল আৰু গোটেই দিনটোৱে কৰিব পাৰে। শাওণ মাহত একচুৱেলি সোমবাৰ বুলি কথা নহয়, সদায় আপুনি পূজা পাতল কৰক শিৱৰ, নিশ্চয় আশীৰ্বাদ লাভ কৰিব পাৰিব। কিন্তু শাওণৰ সোমবাৰ অতি পাৱাৰফুল, গতিকে সোমবাৰে কৰিলে আৰু ভাল। আপুনি ৰাতিপুৱা যিকোনো সময়ত সম্পূৰ্ণ ভক্তি আৰু একাগ্ৰতাৰে পূজা কৰক, ভাল হ'ব। শাওণত উপবাসত থাকক, সাত্বিক আহাৰ গ্ৰহণ কৰক। সাধাৰণতে খাব পৰা খাদ্যসমূহ হ'ল সকলো ধৰণৰ ফল মূল, গাখীৰ, দৈ, পনীৰ আৰু অন্যান্য দুগ্ধজাত সামগ্ৰী, সাবুদানাৰ খিচিৰি, বৰা, চাবুৰ পায়স আৰু কুটুৱাটা ৰুটি, পেনকেক, শিঙৰাৰ আটা, মিঠা আলু, এনে আলু, শুকান ফল, বাদাম আৰু সন্দক নিমখ, ক'লা নিমখ ইউজ কৰক। আৰু সাধাৰণ নিমখ, কিন্তু বগা নিমখ ইউজ নকৰিব। শাওণ মাহত মাছ, মাংস, কণী, মচুৰ দালি, পিঁয়াজ, নহৰু আদি বৰ্জনীয়। তামসিক অৰ্থাৎ শৰীৰত উত্তাপ বঢ়োৱা খোৱা খাদ্য কিন্তু আপুনি খাব নোৱাৰিব, বৰ্জন কৰিব লাগিব। সাধাৰণতে খোৱা নিমখ, মদ, ধূপাত আদি আপুনি এভইড কৰক। আৰু প্ৰতিটো সোমবাৰে এটা বিশেষ ৰং ব্যৱহাৰ কৰিব লাগে, সেইমতে কিন্তু আপুনি ৰং ইউজ কৰক। আৰু কাইলৈৰ যোনটো দিন অতি পবিত্ৰ, গতিকে আপুনি শিৱলিংগত গাখীৰ পানী দিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আকৌ ৰাশিফললৈ গৈছোঁ। শ্বৰ্টছ এণ্ড ওৱান্স, সিংহ ৰাশি। এই সপ্তাহটোত বাধা বিঘিনি কিছু দেখুৱাইছে যিসকলে লিঅ'। শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল, মান সন্মানত হানি হ'ব পাৰে। সিংহ ৰাশিসকলৰ যিসকলে বিদ্যাৰ্থী শুভ ফল পাব। ব্যৱসায় বাণিজ্যত অশুভ, প্ৰেম প্ৰীতিত অশুভ। কিছু সাৱধান হওক। অৱশ্যে সপ্তাহটোত মাজভাগৰ পৰা লাহে লাহে শুভ হ'ব। আপুনি দান ধ্যান কৰক, ভাল হ'ব। লাকি কালাৰ হ'ব গ্ৰীণ, আনলাকি কালাৰ হ'ব হোৱাইট, লাকি নাম্বাৰ হ'ব 4। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কাপছ এণ্ড এইজ অফ শ্বৰ্টছ। এই দুখন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলে শিৱ মন্দিৰৰ লগত মনসা মন্দিৰৰ দৰ্শন কৰক সপ্তাহটোত। সোমবাৰ দিনা কৰিলে বেছি ভাল। আৰু বাধা বিঘিনি থাকিলে আপোনাৰ লাহে লাহে আঁতৰিব সপ্তাহটোত। ব্যৱসায় বাণিজ্যত আগবাঢ়িব পাৰে। লোহাৰ বেপাৰীয়ে শুভ ফল পাব। অৱশ্যে শেষৰ ফালে বাধা বেছি পাব। টকা পইচা হানি হ'ব, নাশ হ'ব। শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল, সৰু সুৰা দুৰ্ঘটনাৰ যুগ দেখুৱাই আছে, সাৱধান হওক। এই সপ্তাহটোত প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত আগ নবঢ়াই ভাল। বিয়া বাৰুৰ ক্ষেত্ৰত বাধা থাকিব। লাকি কালাৰ হ'ব অফ হোৱাইট, আনলাকি কালাৰ হ'ব য়েলো, লাকি নাম্বাৰ হ'ব 8। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। পেণ্টাকলছ এণ্ড ওৱান্স, লিব্ৰা। এই দুখন কাৰ্ড মতে নিজৰ ব্যৱসায় বাণিজ্যৰ ফালেদি কিছু কষ্ট কৰিব লাগিব। অৱশ্যে শনিবাৰ দিনটো ভাল হ'ব। পাৰ্টনাৰশ্বিপ ব্যৱসায়ত বাধা আছে আৰু মাজে সময়ে আপুনি বাহিৰলৈ যোৱাৰ সুযোগ পাব সপ্তাহটোৰ ভিতৰত। আৰু এই সপ্তাহটোত শিল্পীসকলৰ ভাল, যিসকলে শিল্পী তেওঁলোকৰ বাবে সুফল দেখুৱাই আছে। নিবনুৱাসকলে সুফল পাব। বাধা বিঘিনিৰ মাজেৰে আপুনি লাহে লাহে আগবাঢ়িব পাৰিব। প্ৰেম প্ৰীতিত শুভ ফল। সৰু সুৰা দুৰ্ঘটনাৰ যুগ আছে, পাৰিলে এটি ৰেড কৰেল ইউজ কৰক, ৰক্তপ্ৰবাল, নতুবা তামৰ আঙুঠি পিন্ধক। মংগলবাৰ দিনটো পালন কৰক। লাকি নাম্বাৰ 3, লাকি কালাৰ অৰেঞ্জ, আনলাকি কালাৰ ব্লেক। ধন্যবাদ। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ। স্কৰপিঅ', কাপছ এণ্ড পেজ অফ পেণ্টাকলছ। এই দুখন কাৰ্ড মতে আপোনাৰ শৰীৰত আঘাত প্ৰাপ্তিৰ যুগ দেখুৱাই আছে, সাৱধান হওক। নিবনুৱাসকলৰ ভাল।
এই সপ্তাহটোত বিভিন্ন দিশত টকা পইচা হাতলৈ আহিব, আনি আপোনাক সমালোচনা কৰিব পাৰে, শত্ৰু বৃদ্ধিৰ যুগ দেখুৱাই আছে। আপুনি যদি ৰাজনীতিৰ লগত জড়িত হৈ আছে শুভ ফল পাব। অইন দিশতো লাহে লাহে শুভ হ'ব নডাউট। শনিবাৰ দিনটো পালন কৰিলে বেছি ভাল। শাওণ মাহ বুলি নিৰামিষ আহাৰ গ্ৰহণ কৰক। সোমবাৰ দিনটো শিৱৰ পূজা পাতল কৰক, ভাল ফল দিব। লাকি কালাৰ হ'ব য়েলো এণ্ড গল্ডেন কালাৰ, আনলাকি কালাৰ চিলভাৰ কালাৰ, লাকি নাম্বাৰ 1। এতিয়া পেণ্টাকুলছ এণ্ড চ'ৰ্ডছ ধনু ৰাশি চেজিটেৰিয়াছ। এই সপ্তাহটোত মূল্যৱান সা সম্পদ আপোনাৰ হাতলৈ আহিব। কৰ্মচিন্তা উন্নত হ'ব। নতুন কামত হাত দিলে সফলতা আহিব। বিদ্যাত শুভ ফল পাব। দূৰ ভ্ৰমণৰ সুযোগ পাব। সপ্তাহটোৰ শেষৰ ফালে টকা পইচা হানিৰ যুগ বেছি। সোণালী বৰণটো ইউজ কৰক, ৰঙা বৰণটো কিন্তু অশুভ। সপ্তাহটোত মানে কাইলৈ সোমবাৰ বুলি, শাওণ মাহ বুলি শিৱলিংগ দৰ্শন কৰক। লাকি নাম্বাৰ হ'ব 4। এতিয়া মকৰ ৰাশি কেপ্ৰিকৰ্ণ চ'ৰ্চ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে ভ্ৰমণৰ সময়, ভ্ৰমণৰ যুগ দেখুৱাই আছে। সাৱধান থাকক। যাত্ৰা কৰিলে সমাধান হ'ব। বিভিন্ন ধৰণৰ আহাৰ গ্ৰহণ কৰক, কিন্তু নিৰামিষ কৰক। ভ্ৰমণৰ সময়। এই সপ্তাহটোত আপুনি যদি যিকোনো শুভ কামত আগবাঢ়ে নিশ্চয় শুভ ফল দিব। অৱশ্যে সপ্তাহটোৰ মাজভাগত স্বাস্থ্যৰ ক্ষেত্ৰত অশুভকাৰক। কিতাপ পত্ৰৰ ব্যৱসায়, ইলেক্ট্ৰনিক্সৰ ব্যৱসায় কৰিলে শুভ ফল পাব। ডাক্তৰসকলৰ কিছু অশুভ। বিদ্যাৰ্থীসকলৰ মধ্যম। লাকি কালাৰ স্কাই ব্লু, আনলাকি কালাৰ য়েলো, লাকি নাম্বাৰ 4। কুম্ভ ৰাশি ওৱান্স এণ্ড নাইট অফ চ'ৰ্ডছ। এই দুখন কাৰ্ড মতে শনিবাৰ দিনটো পালন কৰক। আপোনাৰ হাতলৈ টকা পইচা আহিব। ব্যৱসায় বাণিজ্যত শুভ ফল দিব। আপুনি ক'তো ইনভেষ্টমেণ্ট নকৰিব। এইটো সপ্তাহত ইনভেষ্টমেণ্ট নকৰিব, অকণমান ৰিস্ক থাকি যায় দিয়ক। কেতুৰ অশুভ প্ৰভাৱৰ বাবে শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল। সাৱধান হওক। ড্ৰাইভিঙত সাৱধান থাকক। এই সপ্তাহটোত বিদ্যাৰ্থীসকলে শুভ ফল পাব। প্ৰেম প্ৰীতিত শুভ, বিয়া বাৰুৰ ক্ষেত্ৰত শুভ। লাকি কালাৰ হ'ব ডিপ ব্লু নতুবা নেভি ব্লু, আনলাকি কালাৰ হ'ব য়েলো, লাকি নাম্বাৰ হ'ব 8। মীন ৰাশি পেজ অফ ওৱান্স এণ্ড টেম্পাৰেন্স। এই দুখন কাৰ্ড মতে সোমবাৰ দিনটোত মানে কাইলৈ দিনটোত আপুনি বগা তিলেৰে শিৱলিংগত অভিষেক কৰক, ফল আহিব। আৰু বিদ্যাৰ্থীসকলে শুভ ফল পাব। এই সপ্তাহটোত ব্যৱসায় বাণিজ্যত বাধা আছে। টকা পইচা হানিৰ যুগ প্ৰবল। সপ্তাহটোত স্বাস্থ্যৰ পাতিৰ ক্ষেত্ৰত কিছু অশুভকাৰক। দূৰ ভ্ৰমণ নকৰিব, বিশেষকৈ পশ্চিম দিশ বৰ্জনীয়। সপ্তাহটোত গোটেই সপ্তাহটোত হৰ হৰ মহাদেৱায় নমঃ বুলি আপুনি মাতি থাকক। ৰুদ্ৰাক্ষৰ মালা এডাল পিন্ধক, শুভ ফল দিব। প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত মধ্যম ফল, বিয়া বাৰুৰ ক্ষেত্ৰত শুভ ফল। লাকি কালাৰ হ'ব গল্ডেন কালাৰ, আনলাকি কালাৰ হ'ব হোৱাইট কালাৰ, লাকি নাম্বাৰ হ'ব 9। ধন্যবাদ। আজি ইমানতে। আকৌ লগ পাম নেক্সট উইকত একেটা বাৰত ছানডে আৰু একেটা সময়ত। মন কৰিব, মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবত আছোঁ, মই ফেচবুকতো আছোঁ। আৰু এভৰি ছানডে ৰাতি 9টামান বজাত মই ফেচবুক লাইভত আহোঁ। আপুনি পোনপটীয়াকৈ আপোনাৰ জ্যোতিষ বিষয়ৰ কুৱেশ্যনখিনি মোলৈ কৰিব পাৰিব। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জামছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171 আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ।